নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিও লৈ আপোনালোকে যেহেতু মোক খুদি আছিল যে পোষ্ট অফিস চাকৰিৰ মেৰিট লিষ্ট কেতিয়া ওলাব অবহয়ত প্ৰকাশ পালে পোষ্ট অফিস চাকৰিৰ প্ৰথম মেৰিট লিষ্ট আৰু বহুতেই মোক খুদি আছিল যে দ্বিতীয় মেৰিট লিষ্ট কেতিয়া ওলাব অৰ্থাৎ দ্বিতীয় মেৰিট লিষ্ট ওলাবনে নাই এইবাৰৰ মেৰিট লিষ্টত কাট অফ মাৰ্ক কিমান গল এণ্ড আপোনালোকৰ মেৰিট লিষ্টত নামটো আছে নে নাই কেনেকৈ চেক কৰিব মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাই দিম এণ্ড দেখুৱাই দিম তো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু বহুতেই মোক খুদি আছে যে দ্বিতীয় মেৰিট লিষ্টত 70% পোৱা সকলৰ নাম আহিবনে নাই তো প্ৰথমতে আপোনালোকক মেৰিট লিষ্টটো দেখুৱাই দিও কিয়নো মোৰ তাত মেৰিট লিষ্ট আছে তো ভিডিওটোৰ হেয়ত আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কৰিব আৰু আপোনালোকৰ নিজৰ নামটো চেক কৰিব পাৰি ইয়াত আপোনালোকে চাব পাৰিছে এটা মেৰিট লিষ্ট মোৰ তাত বহুত মেৰিট লিষ্ট আছে ইয়াত জাস্ট আপোনালোকক এটা স্ক্ৰিনশ্বট দেখুৱাইছো আৰু এটো কাছাৰ ডিস্ট্ৰিক্টৰ হয় ইয়াত যদি আপোনালোকে লক্ষ্য কৰে পাৰ্চেন্ট অফ মাৰ্কস অবটেইনড ইয়াত আপোনালোকে পাৰ্চেন্টটো চাব পাৰিছে যে 95 97 98 অৰ্থাৎ 95 ৰ ওপৰত যি কেজনে হেই কেজনে চাকৰি পায় তো পোষ্ট অফিসৰ চাকৰি পোৱাটো ইমান সহজ নহয় যিমান পাৰ্চেন্টেজ বেছি হ'ব হেইজনেহে পাব আৰু কিছুমানৰ মনত এই প্ৰশ্নটো আছিল যে যদি দ্বিতীয় মেৰিট লিষ্ট আহে তেন্তে 70% ত চাকৰি পাবনে নাই তো মই জনাই দিও যে দ্বিতীয় মেৰিট লিষ্ট আহিলেও 70% ত চাকৰি নাপায়